Hello everyone, good evening and Jai Shri Krishna. আজি জয় শ্ৰী কৃষ্ণ বুলি কৈ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে এমাহ পুৰণি ভিডিঅ' নৱেম্বৰৰ ৰাস মহোৎসৱ চলি থকাৰ সময়। এদিন হঠাতে ইভিনিং সকলোৱে টাইম মিলাই ঘৰৰ পৰিয়ালটিৰ লগত ৰাস চাবলৈ বুলি ওলালোঁ আৰু সেয়া হৈছে শুৱালকুছিলৈ। বহুত বছৰৰ মূৰত শুৱালকুছিত ৰাস চাবলৈ আহিছোঁ। মোৰ মাৰ ঘৰ হয় তাত, গতিকে মাও বহুত বছৰ অহা নাছিলে আৰু ৰাস চাবলৈ আহি প্ৰথমে যদি মূৰ্তি দৰ্শন নকৰোঁ কিবা আধৰুৱা যেন লাগে, সেইকাৰণে আমি মূৰ্তি দৰ্শনৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আহিয়েই আমি দেখিলোঁ খুব ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ শৈশৱ লীলাৰ পৰা আৰম্ভ কৰি বৃন্দাবনত গোপী লীলালৈকে গোটেইখিনি খুব ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আছে আৰু এই মূৰ্তিটো ইমান ধুনীয়া ডাঙৰকৈ বনাইছে, সকলোৱে তাত ফটো চটো উঠি আছে। ময়ো দূৰৰ পৰা ভিডিঅ' এটা লৈছোঁ আৰু সেইখন ফটো এখনো উঠাম। এয়া দেখিছে নহয়, ভীম সজ্জা, তাৰপিছত বহুত কিবা কিবি গোটেইবোৰ খুব ধুনীয়াকৈ বিৱৰণ দি পেলাই আছে, সমুদ্ৰ মন্থনৰে পৰা গোটেইখিনি আৰু তাৰপিছতে এয়া মাজতে লাইটিং দি পেলাই সকলোৱে কিবা এটা চেলফি পইণ্টৰ নিচিনা সেইখিনিত ফটো উঠি আছে। আমিনো কিয় পিছ পৰি ৰওঁ, গতিকে আমিও কেইখনিমান ফটো তাতে ক্লিক কৰি ল'লোঁ আৰু তাৰপিছতে মূৰ্তি দৰ্শন কৰি পেলাই বস্ত্ৰমেলালৈ বুলি যাম। আৰু শুৱালকুছিৰ ৰাসত বস্ত্ৰমেলাটো আগতে মই স্পেচিয়েল পাইছিলোঁ, পিছে এইবাৰ ইমান এটা ইউনিক একো পোৱা নাই, একেবাৰে কমন বস্তু আছে আৰু বস্তুবোৰৰো বহুত দাম, সেইকাৰণে একো বৰ বিশেষ লোৱা নহ'ল। তথাপি কিনো ওলাইছে বুলি এবাৰ বস্ত্ৰমেলালৈ বুলি আগবাঢ়িলোঁ। পিছে বস্ত্ৰমেলাত বৰ বিশেষ দেখুৱাব লগা একো নাছিলে, সেইকাৰণে ডাইৰেক্টলি আমি তাৰপিছতে ওলাই গ'লোঁ মীনা বজাৰলৈ বুলি, তাতে কি কি আছে আৰু এইবাৰ মানে উঠিম বুলি মনতে থিৰাং কৰি লৈছোঁ। মাও অকণমান ভয় খায়, তথাপি মই ফাৰ্ষ্ট টাইমৰ কাৰণে চকৰিত উঠিব গৈ আছোঁ। বহুত বেছি ভয় লাগিব বুলি ভাবিছিলোঁ, মায়ে বাৰু অকণমান ভয় খাইছে, কিন্তু মই বৰ বেছি ভয় নালাগিলে, ফাৰ্ষ্ট টাইমৰ কাৰণে উঠিছোঁ। আৰু যিহেতু ৰাতিও বহুত হৈ আহিছে, গতিকে আৰু সময়বোৰ অকণমান জল্দি কৰি পেলাই সকলোবোৰ এনেকৈ মামাহঁতৰ ফালৰ মানুহ লগ পালোঁ, সকলোৱে ভাল লাগিল বহুত দিনৰ মূৰত। আৰু প্ৰায় 12টামান বাজি গ'ল আমাৰ ঘৰ উভতোতে। ৰাস্তাতে আমি ডিনাৰ কৰিলোঁ। ইয়াতে ক'বলৈ পাহৰি গৈছিলোঁ, তাতে আৰ্টিফিচিয়েল এটা হাণ্টেড হাউচ বনাইছে, তাতেও মানুহ দীঘলীয়া লাইন, গতিকে তাতো সোমালোঁ আৰু আহোঁতে আমি খুব ধুনীয়াকৈ ডিনাৰ কৰি ঘৰলৈ জল্দি আহি গ'লোঁ। এটা খুব ধুনীয়া পৰিৱেশ, বহু দিনৰ মূৰত গ'লোঁ, ভাল লাগিলে, গতিকে সময়খিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক মৰম দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ আহিছোঁ। বাই বাই।